ডুৰাণ্ড কাপ 2025লৈ সাজু ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC। সৰুসজাইত আৰম্ভ 2025-26 ছিজনৰ অনুশীলন। ডুৰাণ্ড কাপত পুনৰ খিতাপ দখল কৰাৰ সপোন। 134 সংস্কৰণৰ ডুৰাণ্ড কাপৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে। অহা 23 জুলাইৰ পৰা 23 আগষ্টলৈ দেশৰ 5খন ৰাজ্যত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ। 5খন ৰাজ্যৰ 5টা ভেন্যু হ'ল ক্ৰমে কলকাতা, শ্বিলং, জামছেদপুৰ, কোকৰাঝাৰ আৰু ইম্ফল। যোৱা বছৰৰ দৰে আগন্তুক ছিজনতো যাতে ডুৰাণ্ড কাপত খিতাপ দখল কৰিব পাৰে তাৰ বাবে কঁকালত টঙালি বান্ধিছে ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। অহা 2 আগষ্টত মালয়েছিয়ান আৰ্মিৰ বিৰুদ্ধে ডুৰাণ্ড কাপত অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেডে। ইয়াৰ প্ৰাক্ষণত দেওবাৰৰ পৰা সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্টিছ গ্ৰাউণ্ডত অনুশীলন আৰম্ভ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। দলৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ৰ' বেনালীৰ উপস্থিতিত দলটোৰ পুৰণি খেলুৱৈসকলে এনেদৰে কঠোৰ অনুশীলন কৰা দেখা গ'ল। 2025-26 ছিজনৰ আৰম্ভণিৰ দিনটোতে অনুশীলন উপভোগ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCৰ অনুৰাগীসকলে। প্ৰখৰ ৰ'দৰ মাজতো প্ৰিয় ফুটবলাৰগৰাকীৰ অনুশীলন চাই ৰ'ল একাংশ ফুটবল প্ৰেমীয়ে। প্ৰিয় খেলুৱৈৰ সৈতে কৰ্মৰ্দন কৰি আনন্দিত হৈ পৰিল অনুৰাগীসকল। দলৰ অধিনায়ক জবাকৰ সৈতে কোনোৱে উঠিলে চেলফি, জবাকৈয়ে কাৰোবাৰ জাৰ্চিত আঁকি দিলে অটোগ্ৰাফ। অনুশীলনস্থলীত দলৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ৰ' বেনালীৰ সৈতেও অনুৰাগীৰ একেই দৃশ্য দেখা গ'ল। প্ৰথম দিনাৰ অনুশীলন অন্ত পৰাৰ পাছত কণ কণ খেলুৱৈক লৈ আয়োজন কৰা হয় ফান গেমৰ। কেইবাগৰাকীও অনুৰাগীয়ে ফুটবলক ভৰিত নচুৱাই অথবা জাগলিং কৰি সকলোকে আপ্লুত কৰিলে। 10, 11, 12, 13, 14, 15, 16, 17, 8, 20, 21, 22, 23, 24, 25, 26, 27, 28, 9, 30, 31, 32, 33, 34, 35. বাকী সতীৰ্থ খেলুৱৈৰ সৈতে অনুশীলনস্থলীত দেখা গ'ল অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈক। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত ক'লে যে দলৰ প্ৰথম লক্ষ্য থাকিব ডুৰাণ্ড কাপত, তাৰ পাছত লক্ষ্য থাকিব ISLত। তদুপৰি খিতাপ পুনৰ দখল কৰাৰ বাবে প্ৰচেষ্টা চলাব দলটোৱে। ডুৰাণ্ড কাপটো হৈছে এছিয়াৰ অল্ডেষ্ট টুৰ্ণামেণ্ট আৰু বিশেষ আজি প্ৰথম দিন আছিলে। প্ৰথম দিন আৰু এডজাষ্ট হ'বলৈ আৰু অকণমান দিন লাগিব কাৰণ ৱেডাৰটো হিচাপত আমাৰ ট্ৰেইনিংবিলাক হ'ব আৰু বিশেষ একো ক'বলৈ নাই। বিশেষ আমাৰ এতিয়া টাইটেলটো ডিফেণ্ড কৰিব লাগে। আমি একো প্ৰেছাৰো নাই আমাৰ ওচৰত। আমি গেম বাই গেম একেবাৰে খেলি যাম, এখনকৈ খেলি যাম। প্ৰথম আমাৰ ফ'কাছটো থাকিব 2 তাৰিখৰ মেটচখন মালয়েছিয়ান আৰ্মি টীমৰ লগত আছে। আমি প্ৰথম মেটচখন ভাল কৰিবলৈ চাম, তাৰপাছত নেক্সটখন এনেকৈয়ে আগুৱাই যাম আমি। প্ৰথম ফ'কাছটো হ'ব আমাৰ ডুৰাণ্ড কাপ, তাৰপিছত আমি ট্ৰাই কৰিম ISLৰ কাৰণে। প্ৰথম এতিয়া ফুল ফ'কাছটো থাকিব আমাৰ ডুৰাণ্ড কাপৰ কাৰণে। হয়, আজি প্ৰথম দিন হৈছে ট্ৰেইনিঙৰ। আজি প্ৰথম দিন, তাৰপিছত আগৰ ফৰেনাৰ কেইজনৰ লগত বহুত কথা শিকিবলৈ পাওঁ অন এণ্ড অফ দ্য পিচ। কেনেকৈ থাকিব লাগে, কেনেকৈ বাহিৰা বেলেগ ধৰি লওক থাকিব লাগে ডিচিপ্লিন ৱাইজ আপোনাৰ, আৰু ফিল্ডত কেনেকৈ ৰিয়েক্ট কৰিব লাগে, বহুত কথা শিকিবলৈ পাইছোঁ। ইফালে নতুন ছিজনৰ প্ৰথমটো অনুশীলন অন্ত পৰাৰ পাছতে অনুষ্ঠিত হ'ল সংবাদ মেলত উপস্থিত থাকিল নৰ্থ ইষ্ট ইউনাইটেড FCৰ CEO মন্দাৰ তামহানে, মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ৰ' বেনালী, অধিনায়ক জবাকো, খেলুৱৈ পাৰ্থিৱ গগৈ আৰু ৰিডিম। সকলোৱে ডুৰাণ্ড কাপৰ প্ৰস্তুতিৰ বিষয়ে সংবাদ মেলত কৰিলে অৱগত। We have to improve many things from last seasons, so keep going, train hard, and we have also important games. There are no easy games there. It's cold. It's true that we play in Shillong. The weather is maybe better than here. So keep going, keep improving, and let's see. Of course, we want to win the trophy. We will give our 100%. You know, as I said, don't think for running if you don't walk. Let's walk first. I think be humble.
Be focused, work hard. Nothing is easy. When they say to you, no, you're playing against Malaysian army. Hey, look what happened to Manchester City. No. The most important game of the season, the hardest game of the season, is the next one. Then we will think why we should put pressure on ourselves, thinking far away. The pressure is other teams who have pressure. They never won it. They need to win it, to win it. We already did it. We do our best. That's in the first game. ক্ৰীড়া অনুৰাগীৰ আশা 2025-26 ছিজনত নৰ্থ ইষ্ট ইউনাইটেড এফচিলৈ আহক ইটোৰ পাছত সিটো জয়ৰ সফলতা। ঐতিহ্যমণ্ডিত দুৰাণ কাপত পুনৰ খিতাপ দখলেৰে উজ্বলক ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচি। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।